ছাত্ৰ ছাত্ৰীসকল গণিতৰ অনলাইন পাঠদান কাৰ্যসূচীলৈ তোমালোকক আটাইকে পুনৰ স্বাগতম জনাইছোঁ। আমি আগৰ পাঠদানসমূহত তোমালোকক জনাইছিলোঁ, যোৱা পাঠদানত মই তোমালোকক জনালোঁ কেনেকৈ এটা বীজগণিতীয় একপদ ৰাশিৰে আন এটা একপদ ৰাশি কেনেকৈ হৰণ কৰা হয়। আজি মোৰ পাঠদান কাৰ্যসূচীত আছে কেনেকৈ এটা বীজগণিতীয় দ্বিপদ ৰাশিক আন এটা বীজগণিতীয় একপদ ৰাশিৰে হৰণ কৰে আৰু কেনেকৈ এটা বীজগণিতীয় বহুপদ ৰাশিক আন এটা একপদ ৰাশিৰে হৰণ কৰে, এই বিষয়ে মই আজি পাঠদানৰ কাৰ্যসূচী আৰম্ভ হ'ব। গতিকে আহা তেন্তে মই পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল, মই এই দ্বিপদ ৰাশিৰ হৰণৰ ধাৰণাটো মই দিবৰ কাৰণে মই এটা ৰাশি ধৰি লৈছোঁ, দ্বিপদ ৰাশি এটা ধৰিছোঁ। কি ধৰিছোঁ মই চাবা, এইটো 64x টু দি পাৱাৰ 3 প্লাছ 8x টু দি পাৱাৰ 4 এইটো দ্বিপদ ৰাশিক, এইটো ইয়াত এটা একপদ ৰাশি, ইয়াত এটা একপদ ৰাশি, গতিকে যুগত আবদ্ধ আছে দুইটা, গতিকে এইটো এটা দ্বিপদ ৰাশি হ'লগৈ। এই দ্বিপদ ৰাশিক কিহেৰে হৰণ কৰিব লাগে, ইমানক এই দ্বিপদ ৰাশিটোক কিহেৰে হৰণ কৰিব লাগে, 4x টু দি পাৱাৰ 3ৰে হৰণ কৰিব লাগে, এইটোৰে হৰণ কৰিব লাগে। এইটো এনেধৰণে, এইটো মই অংকটো লিখি লৈছোঁ, এইটো 64x টু দি পাৱাৰ 3 প্লাছ 8x টু দি পাৱাৰ 4 এই দ্বিপদ ৰাশিটোক কিহেৰে হৰণ কৰিব লাগে, 4x টু দি পাৱাৰ 3ৰে হৰণ কৰিব লাগে। এতিয়া যদি আমি হৰণ চিনৰ সহায়ত এইটো লিখিবলৈ যাওঁ, এইটো কিমান হ'বগৈ, 64x টু দি পাৱাৰ 3 আহিলে প্লাছ 8x টু দি পাৱাৰ 4 আহিলে, এইটো হৰণ কিমান হ'বগৈ তেতিয়াহ'লে 4x টু দি পাৱাৰ 3ৰে হৰণ কৰিব লাগে। এতিয়া হৰণ চিনটো যদি আমি ভগ্নাংশ আকাৰে লিখিবলৈ যাওঁ তেতিয়াহ'লে ওপৰত কি বহিব, প্ৰথমতে থকাটো লব হিচাপে ওপৰত বহিব, এইটো লব হিচাপে ওপৰত বহিব, 64x টু দি পাৱাৰ 3 আহিলে প্লাছ 8x টু দি পাৱাৰ 4 লব হিচাপে ওপৰত বহিলে, আৰু হৰ হিচাপে এইটো আহিব, পাছত থকা ৰাশিটো হৰ হিচাপে আহিব 4x টু দি পাৱাৰ 3। এতিয়া হৰ হিচাপে আমাৰ ভগ্নাংশ বনালে, এই হৰণ চিনটো যদি আমি ভগ্নাংশ বনাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথমতে থকা ৰাশিটো লব হিচাপে ওপৰত বহিব আৰু হৰ হিচাপে পাছত থকা ৰাশিটো হৰ হিচাপে তলত বহিব। এতিয়া এইটোৰ অৰ্থটো কি হ'ল, ইয়াত এটা দ্বিপদ ৰাশি আছে, তলত এটা একপদ ৰাশি আছে, গতিকে এই একপদ ৰাশিটোৰে এই ৰাশিটোক আমি দুবাৰ হৰণ কৰিব লাগিব। এবাৰ কি হ'বগৈ, এই একপদ ৰাশিটোৰে এইটোক এবাৰ হৰণ কৰিব লাগিব, এই একপদ ৰাশিটোৰে এবাৰ আমি এইটোক হৰণ কৰিব লাগিব। দুবাৰ যদি আমি হৰণ কৰি যাওঁ, হৰণ কাৰ্য যদি আমি চাবলৈ যাওঁ, কি হ'বগৈ, প্ৰথমৰ ৰাশিটো কি আছে, এইটো 64x টু দি পাৱাৰ 3, 64x টু দি পাৱাৰ 3 এইটো এটা ৰাশি আছে, এই ৰাশিটোক আমি এবাৰ এইটোৰে হৰণ কৰিব লাগিব, 4x টু দি পাৱাৰ 3 আহিলে, প্লাছ চিন আছিলে ইয়াৰ পাছত এইটো প্লাছ চিন হৈ গ'ল, এইটো ৰাশিৰে এইটো ৰাশি হৰণ কৰিলোঁ, এইটো হৈ গ'ল, প্লাছ এইটো প্লাছ চিন দিলোঁ, তাৰ পৰা আমাৰ এইটো আহিলে 8x টু দি পাৱাৰ 4 ডিভাইডেড বাই 4x টু দি পাৱাৰ 3 এইটো আহিলে। এতিয়া এইটো এনেধৰণে আমাৰ কৰিব লাগিব, এই কথাটো তোমালোকে মন কৰিবা। যেনেকুৱাই নহওক দ্বিপদ ৰাশিটো আমি যেনেকুৱাই ৰাশি নহওক, বহুপদ ৰাশিবোৰো তেনেধৰণে কৰিব লাগিব। এটা বহুপদ ৰাশিক যেতিয়া এটা একপদ ৰাশিৰে হৰণ কৰিবলৈ দিয়ে, এইটো যেনেধৰণে কৰা হৈছে ঠিক তেনেধৰণে আমি আগবাঢ়ি গৈ থাকিব লাগিব। এতিয়া আমি যদি কটাকটি কৰিবলৈ যাওঁ, এইটো হৰণ কাৰ্য কৰি, অৰ্থাৎ হৰণ কৰিবলৈ গ'লে আমাৰ কি হ'বগৈ, প্ৰথমতে আমি চাওঁ 4 আছে, তলত 4 সংখ্যা 4 আছে, ওপৰত 64 আছে, 4ৰে যদি আমি 64 কাটি দিওঁ কিমান হয়গৈ, 4 × 64। কটাকটিবোৰ তোমালোকে অকণমান ঘৰত চেষ্টা কৰিবা। আৰু এতিয়া চলক কটাকটি কৰিলে, চলক চাবা, ইয়াতো x টু দি পাৱাৰ 3, ইয়াতো x টু দি পাৱাৰ 3, দুইটা মিলি আছে হয়নে, গতিকে এই x টু দি পাৱাৰ 3 লগত এই x টু দি পাৱাৰ 3 কাটি দিলোঁ, তেতিয়াহ'লে ইয়াত কটাকটি কৰাৰ পাছত কি থাকিলেগৈ, 16 থাকিলে, 16 থাকিলে, এইটো 16 থাকিলে, আৰু চলক নাই, কাটি গ'ল যে চব, গতিকে এইটো প্লাছ আহিলে, এইটো প্লাছ চিন দিলোঁ, এইটো প্লাছ আছিলে প্লাছ চিন দিলোঁ। এতিয়া পাছৰটো চাওঁ আমি, এইটো 4ৰে যদি আমি 8ক কাটো, 4 দুগুণে 8, 2 আহিলে, এইটো আমি কি পালোগৈ, 2 পালোগৈ। এতিয়া চোৱা, ইয়াতো x আছে, ইয়াতো x আছে, বেছকেইটা এইকেইটা একেই আছে, গতিকে দুইটা বেছ মিলাই আমি এটা ধৰিলোঁ, এইটো x আহিলে, হৰণত পাৱাৰবিলাক কি হয়, বিয়োগ হয়, 4ৰ পৰা 3 গ'লে কিমান আহিলে, 1 আহিলে। আমি 1টো দিবও পাৰোঁ, নিদিবও পাৰোঁ, তাৰমানে এটা চলকৰ ওপৰত একো নাই, মানে পাৱাৰ এটা 1 থাকে, গতিকে সেইটো সাধাৰণতে লিখা নহয় সেইটো, গতিকে আমাৰ এইটো কিমান হ'বগৈ, উত্তৰটো ইয়াৰ ভাগফলটো 16 প্লাছ কিমান হ'বগৈ, টুৱাইছ x হ'বগৈ। এইটোৱে হ'লগৈ আমাৰ এই হৰণ কাৰ্যটোৰ ভাগফল।
গতিকে মই ধাৰণাটো দৃঢ় হ'বৰ কাৰণে মই এটা ত্ৰিপদ ৰাশিক এতিয়া আকৌ এটা একপদ ৰাশিৰে হৰণ কৰি দেখুৱাম গতিকে এইফালে এইটো আমি অংকটো কৰোঁ আহা ছাত্ৰ ছাত্ৰীসকল এইবাৰ মই ধৰিছোঁ এটা ৰাশি চোৱা এইটো 24x to the power 4 y to the power 3 z এইটো এটা ৰাশি প্লাছ 42x to the power 3 y to the power 2 এইটো z দুটা ৰাশি এইটো মাইনাছ আছে গতিকে 18x to the power 2 y z ইয়াত কেইটা পদ আছে তিনিটা পদ এইটো ত্ৰিপদ ৰাশি বা বহুপদ ৰাশি এই বহুপদ ৰাশিটো কিহেৰে কৰিব লাগে কিহেৰে হৰণ কৰিব লাগে 6x স্কোয়াৰ y ৰে হৰণ কৰিব লাগে আমি যদি এইটো হৰণ চিনৰ সহায়ত লিখো কি হ'ব চাবা দেই হৰণ চিনৰ সহায়ত যদি লিখিবলৈ যাওঁ 24x to the power 4 y to the power 3 z আহিলে প্লাছ 42x to the power 3 y to the power 2 z আহিলে minus 18x to the power 2 y z আহিলে এইটো একপদ ৰাশি এইটো ত্ৰিপদ ৰাশি বা বহুপদ ৰাশি এই বহুপদ ৰাশিটো হৰণ কিমান হ'বগে 6x to the power 2 এইটো y এইটোৰে হৰণ কৰিব লাগে এতিয়া এইটো যদি আমি ভগ্নাংশ বনাবলৈ যাওঁ কি হ'বগে চাবা এইটো প্ৰথমতে থকা এইটো ত্ৰিপদ ৰাশি বা বহুপদ ৰাশি এইটো ওপৰত বহিব আৰু এইটো তলত আহিব তেনে ধৰণে কৰিলে কিমান হ'বগে 24x to the power 4 y to the power 3 z আহিলে প্লাছ 42x to the power 3 y to the power 2 এইটো z আহিলে minus 18x to the power 2 y z আহিলে divided by 6x square y এইটোৰে হৰণ কৰিব লাগে আমি যেনেকৈ ধৰণে আগৰ ভিডিঅ'টোত আগৰ অংকটোত আগৰ উদাহৰণটোত যেনেকৈ দ্বিপদ ৰাশিটোক এবাৰ হৰণ কৰিছিলোঁ ইয়াত আমি এইটো চোৱা এই ত্ৰিপদ ৰাশি এইটোটা ৰাশি গতিকে এই ত্ৰিপদ ৰাশিটোক এই একপদ ৰাশিটোৰে তিনিবাৰ হৰণ কৰিব লাগিব এই ৰাশিটোৰে এইটোক এবাৰ হৰণ কৰিব লাগিব এই ৰাশিটোৰে এইটোক এবাৰ হৰণ কৰিব লাগিব এই ৰাশিটোৰে এইটোক এবাৰ হৰণ কৰিব লাগিব তেনেকৈ ধৰণে যদি আমি হৰণ কাৰ্য কৰিবলৈ যাওঁ চাবা প্ৰথমতে আহিলে 24x to the power 4 y to the power 3 z আহিলে এইটো প্ৰথমতে লিখিলোঁ তাৰ পৰা এইটো আহিলে 6x to the power 2 এইটো y এইটোৰে প্ৰথম ৰাশিটোক আমি এইটোৰে এবাৰ হৰণ কৰিলোঁ ইয়াৰ পাছত প্লাছ চিন আছিলে এইটো প্লাছ চিন দিলোঁ তাৰ পাছত এইটো কিমান আহিলে 42x to the power 3 y to the power 2 এইটো z আহিলে divided by 6x square y আহিলে এইটো মই হৰণ কৰিলোঁ এইটোৰে মই এইটো হৰণ কৰিলোঁ ইয়াৰ পাছত মাইনাছ চিন আছে মাইনাছ চিন দিলোঁ এইটো তাৰ পৰা এতিয়া শেষত কি কৰিলোঁ এই ৰাশিটোক মই তলৰটোৰে এবাৰ হৰণ কৰিম 18x square y z আহিলে divided by 6x square y এইটোৰে এই তিনিবাৰ হৰণ কৰিব লাগিব কথাটো মন দি চাবা দেই যেতিয়া এটা বহুপদ ৰাশি দিয়ে নহয় বহুপদ ৰাশি একপদ ৰাশিৰে হৰণ কৰিবলৈ ক'লে সেই বহুপদ ৰাশিত যিকেইটা ৰাশিয়ে অংশগ্ৰহণ কৰে সেই ৰাশিকেইটাক তলৰটোৰে কি কৰিব লাগিব এবাৰ হৰণ কৰিব লাগিব প্ৰত্যেককে এতিয়া আমি কটাকটি কৰিলে 6ৰে 24ক কাটিলে কেইবাৰ যায় 6 4 গুণে 24 6ৰে 42ক কাটিলে কেইবাৰ যায় 6 7 গুণে 42 6ৰে 18ক কাটিলে কেইবাৰ যাবগে 6 3 গুণে 18 এতিয়া চাম আমি চাবা দেই এইটো কি থাকিলেগে সংখ্যা 4 থাকিলে কটাকটি কৰাৰ পাছত এতিয়া ইয়াতো x আছে ইয়াতো x আছে দুইটাৰ বেছকেটা মিলি থকাৰ কাৰণে আমি এটা x ধৰিলো হৰণত পাৱাৰ বিলাক বিয়োগ হয় 4 ৰ পৰা 2 গলে 2 আহিলে হৈছে নে তাৰ পৰা ইয়াত চাম আমি ইয়াত y আছে ইয়াত ইয়াৰ y পাৱাৰ একো নাই মানে 1 গতিকে দুইটা y মিলি থকাৰ কাৰণে আমি এটা y ধৰিলো বেছকেটা একে হোৱাৰ কাৰণে এটা ধৰিলো হৰণত পাৱাৰ বিলাক বিয়োগ কৰিলে 3 ৰ 1 গলে 2 আহিলে হলনে ইয়াত চোৱা ইয়াত z আছে ইয়াত z নাই গতিকে z টো আমি একো কৰিব নোৱাৰো গতিকে z টো z ভাগেই থাকিব z টো z ভাগেই থাকি যাব হৈছে তাৰ পৰা আহিলে প্লাছ চিন এটো প্লাছ চিন দিলো কটাকটি কৰাৰ পাছত কি থাকিলে এটো 7 থাকিলে 7 আহিলে চলক চোৱা এতিয়া ইয়াতো x আছে ইয়াতো x আছে ইয়াত দুইটা x মিলাই পেলাই নি আমি এটা x ধৰিলো হলনে
এতিয়া পাৱাৰ চোৱা ইয়াত 3 আছে x ৰ পাৱাৰ 3 ইয়াত x ৰ পাৱাৰ 2 3 ৰ পৰা 2 গলে 1 একো নাই মানে 1 থাকে তাৰ পৰা ইয়াতো y আছে ইয়াতো y আছে দুইটা y মিলাই আমি এটা ধৰিলো ইয়াৰ একো নাই মানে পাৱাৰ 1 গতিকে পাৱাৰবোৰ বিয়োগ কৰিলে 2 ৰ পৰা 1 গলে 1 আহিলে এটো ইয়াতো 1 থাকিলে এতিয়া z টো ইয়াতো আছে ইয়াত নাই গতিকে z টো আমি একো কৰিব নোৱাৰো z টো z ধৰণে থাকি যাব প্লাস এতিয়া এটো কি হ'বগে চিনটো মাইনাস আহিলে এতিয়া সংখ্যাটো কি আহিলে 3 আহিলে এতিয়া ইয়াতো a2 x² মিলি আছে নাই বাৰু গতিকে a2 লগত আমি এটো কাটিব পাৰো ইয়াতো y আছে গতিকে y দুটাও আমি কাটি দিব পাৰো এই দুটা কাটি দিয়াৰ লগে লগে কি থাকিলেগে অকল z থাকি গল এইটোৱে হলগে আমাৰ ভাগফলটো যেতিয়া এটা বহুপদ ৰাশিক একপদ ৰাশিৰে হৰণ কৰিবলৈ দিয়ে আমি এনে ধৰণে আগবাঢ়ি যাব লাগিব ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই প্ৰক্ৰিয়াটো ভালকে মনত ৰাখি থবা এইটো খুব ভাল প্ৰয়োজনীয় গতিকে আমাৰ যেতিয়া এই বহুপদ ৰাশিটোক আমাৰ যদি এইটো একপদ ৰাশিৰে হৰণ কৰিবলৈ দিয়ে তেতিয়া হলে আমাৰ ভাগফলটো কি হ'বগে 4x² y² z আহিলে প্লাস 7xy z আহিলে মাইনাস 30 z আহিলে ছাত্ৰ ছাত্ৰীসকল মোৰ এই অংককেটা নিশ্চয় তোমালোকে বুজি পাইছা সহজ পাইছা কৰিবলৈ যেহেতু আমাৰ এই হৰণ আৰু পূৰণৰ কথাখিনি আমি ইমানতে প্ৰায় শেষ কৰিম আৰু এটা উদাহৰণ আছে যেতিয়া এটা বহুপদ ৰাশিক এটা দুটা একপদ ৰাশিৰে হৰণ কৰিবলৈ দ্বিপদ ৰাশিৰে হৰণ কৰিবলৈ দিয়ে তেতিয়া আমি কেনেকে ধৰণে আগবাঢ়িব লাগিব এই বিষয়ে আমি অহা ভিডিঅত আমি জনাম গতিকে আজিলৈ মোৰ ভিডিঅটো ইমানতে সামৰণি মাৰিছো তোমালোকক মই কৈছোৱে মোৰ যদি এই ভিডিঅসমূহে তোমালোকক অংক জনাত সহায় কৰিছে তেতিয়া হলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা সদায় নিজৰ বন্ধু বান্ধৱীক লগত কথা পাতিবা কথা পাতি লগে লগে কথা পতাৰ লগে লগে এই বস্তুবোৰ তোমালোকে কেনে কোড পাবা হেতু তোমালোকে জানিবা আৰু জনাই দিবা যাতে মোৰ হেমেন বৰা নামৰ যেটো ইউটিউব চেনেল আছে তাত সাৰ্চ কৰিলে তোমালোকে এইখিনি পাবা গতিকে আজিলৈ ভিডিঅটো মোৰ ইমানতে সামৰণি মাৰিছো ধন্যবাদ